জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকাৰী নাহি কেও পাম তহাৰী চৰণকৰ ৰেণু শতকোটি বাৰ একৰ প্ৰণাম। আমি গুৰুজনালৈ শতকোটি প্ৰণাম জনাইছোঁ আৰু আপোনালোক মিডিয়াৰ জৰিয়তে আমি সদৌ অসমৰ সকলো সেৱক ৰাইজলৈ আমাৰ ফালৰ পৰা আমি সেৱা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোককো আমি এইকাৰণেই কৃতজ্ঞতা জনাইছোঁ যে আপোনালোক আহি এই কেৱল ভক্তিভাগৰ আজি এই ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনত আপোনালোকে এই প্ৰচাৰৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিলে তাৰ কাৰণে আমি চিৰকৃতজ্ঞ। আপোনালোকে জানে ইতিমধ্যে আমাৰ সন্ত পূৰ্ণকান্ত কোঁৱৰদেৱে আপোনালোকক সকলোখিনি কৈছেই যে এই ভক্তিভাগ ১৯৯৫ চনতেই গঠন হয়। সদৌ অসম কেৱল ভক্তিপন্থ নামেৰে আমাৰ চিনাতলী গোলাঘাটৰ চিনাতলীতেই প্ৰথম হৈছিল। এতিয়া আজি আহি আমি ২৭ সংখ্যক বাৰ্ষিক অধিৱেশনত উপনীত হৈছোঁহি আৰু আজি এই কোঁৱৰপুৰৰ কাৰিগাঁৱত যি আমি ২৭ সংখ্যক অধিৱেশনভাগ পাতিবলৈ লৈছোঁ, আপোনালোকে দেখিছে যে তেৰাসৱে আয়োজক সমিতিয়ে প্ৰচাৰৰ কাৰণে বিস্তৃত কাৰ্যসূচী লৈছে। কালিৰ প্ৰায় আমিও কালি আহিছোঁ, তেখেতসকলে আজি প্ৰায় এমাহ ধৰি ইয়াৰ কাৰণে যোগাযোগ কৰিছে। বিভিন্ন অসমৰ আঞ্চলিক অঞ্চল গৈছে, জিলালৈ গৈছে, তেৰাসৱে চিঠি পত্ৰ দিছে, গোহাৰি দিছে আৰু ব্যক্তিগতভাৱেও তেখেতসকলক অনুৰোধ কৰি আহিছে। গতিকে আজি আপোনালোকে ইয়াৰ পিছবেলা দেখিব যে গোটেই অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ যিমানখিনি আঞ্চলিক সমিতি আছে সকলোৰ পৰা ভকত বৈষ্ণৱ আহিব, সেৱক সেৱিকা আহিব। আহি এই কৰ্মভাগ আমি সাফল্যমণ্ডিত কৰিবলৈ চেষ্টা কৰিম আৰু ইয়াত আমাৰ কোঁৱৰদেৱে কোৱাৰ দৰে নাম প্ৰসংগ হ'ব গধূলি। বিভিন্ন আমি শিশুসকলৰ মাজত এটা ধাৰ্মিক অনুষ্ঠান, সত্ৰীয়া অনুষ্ঠান আমি আয়োজন কৰাটো বিচাৰিছোঁ। বিভিন্ন আঞ্চলিকৰ পৰা শিশুসকল আহিব, আহি এইবিলাক পৰিৱেশন কৰিব আৰু লগতে আমি এটা আলোচনা চক্ৰও দিছোঁ যে কেৱল ভক্তিত যুৱ আই মাতৃ সমাৰোহ হ'ব, তেৰাসৱৰো আমি বক্তব্য ৰাখিবলৈ সুবিধা দিম। লগতে আমি এটা আলোচনা চক্ৰও ইয়াত আয়োজন কৰিছোঁ। সেই আলোচনা চক্ৰৰ মৰ্মে এই কেৱল ভক্তিভাগনো কি, কেনেদৰে ইয়াত প্ৰভু ভগৱন্তৰ গুণকীৰ্তন কৰা হয়, তেৰা কেনেকৈ কৃপা বিচৰা হয়, বাৰু ইয়াৰ প্ৰচাৰৰ কাৰণে আমি কি ব্যৱস্থা হাতত ল'ব পাৰোঁ, এইখিনি গোটেইখিনি এটা আলোচনা হ'ব। গতিকে আপোনালোক আমি সকলোলৈকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ যে আৰু আপোনালোকে বিশেষকৈ এই কোঁৱৰপুৰ কাৰিগাঁৱৰ সমূহ আয়োজক সমিতিভাগক আমি ধন্যবাদ জনাইছোঁ। তেৰাসৱে এই প্ৰচাৰৰ কাৰণে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰি আমাক কৃপা কৰিছে। ধন্যবাদ। সদৌ অসম কেৱল ভক্তিপন্থৰ ৭বিংশতিতম অধিৱেশনৰ আজি প্ৰথম দিনা ইয়াতে সমবেত সকলো ভকতপ্ৰাণ বৈষ্ণৱ তথা উপস্থিত থকা সকলোলৈ মোৰ আদৰ সম্ভাষণ জনাই আমি এই সাংবাদিকৰ সকলৰ হৈ কিবা দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। আমাৰ এই অধিৱেশনভাগী হৈছে সদৌ অসম কেৱল ভক্তিপন্থৰ বস্তু। ইয়াত হৈছে 27th আপোনাৰ এইখন অধিৱেশন দ্বিতীয়বাৰ কাৰণে কোঁৱৰপুৰত হৈছে আৰু ইয়াতে আয়োজন কৰা চলো আজি প্ৰথম দিনা ৰাইজ আহি ইয়াতে উপস্থিত হৈছে। এই বস্তুভাগ কেৱল ভক্তিৰ পন্থৰ মাৰ্গত আৰু গুৰুজনাৰ তেওঁৰ একশৰণ নাম ধৰ্মৰ অন্তৰ্গত কেৱল ভক্তিপন্থৰ এটি শাখা। কেৱল ভক্তিপন্থৰ শাখা বুলি ক'লে আপোনাৰ কালসংগতিৰ 3টা শাখা আছে। সেই শাখাটোৰ প্ৰথম ভাগ হৈছে কেৱল ভক্তিপন্থ, দ্বিতীয়টো হৈছে কেৱলীয়া পন্থ আৰু তৃতীয়টো হৈছে অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰচাৰিত মায়ামৰা সম্প্ৰদায় বা মায়ামৰা পন্থ। এই 3টা ভাগৰ অনুষ্ঠান বিভিন্ন ধৰণে আছে। আজি আমি কেৱল পন্থৰ ভাগৰ হৈ ইয়াতে এই সভাস্থলীত কোঁৱৰপুৰ কাৰিগাঁৱত অনুষ্ঠিত কৰা হৈছে দ্বিতীয়বাৰৰ কাৰণে আৰু সমবেত ৰাইজক সকলোৱে এটা আহি অনুষ্ঠান বিভিন্ন ধৰণে আজি প্ৰথম দিনা আমাৰ কাৰ্যসূচী আগবাঢ়িব। তাৰপিছত কাইলৈ দ্বিতীয় দিন আছে। আজি ৰাতিৰ ভাগত আমাৰ কেৱল পন্থ ভাগৰ নাম কীৰ্তনৰ দ্বাৰাই শেষলৈ এমুঠি আহাৰ গ্ৰহণ কৰাৰ পাছত ৰাইজ দ্বিতীয় দিনাৰ কাৰণে থাকিব নিশ্চয়। আৰু এই বিষয়টোত কিবা যদি আপোনাৰ সময় সোধে মই হয়তো ক'ব পাৰিম দুআষাৰ। হ'ব।